অসমৰ অন্যতম প্ৰাচীন জনগোষ্ঠী বড়োসকলৰ লোকনৃত্য বাগৰুম্বা নৃত্যক সমগ্ৰ পৃথিৱীতেই উদ্ভাসিত কৰি তোলাৰ বাবে অসম চৰকাৰে অহা ১৭ জানুৱাৰীত সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত সমূহীয়া প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে। প্ৰায় ৮,০০০ৰো অধিক শিল্পীয়ে পৰিৱেশন কৰিব লগা বাগৰুম্বা দহৌ শীৰ্ষক নৃত্য অনুষ্ঠানটিৰ বাবে প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। স্থানীয় শিল্পগ্ৰামত ইয়াৰ বাবে যোৱা ৪ জানুৱাৰীৰ পৰা ওজা প্ৰশিক্ষকসকলক এটি মিউজিক ট্ৰেকৰ সহায়ত প্ৰদান কৰা প্ৰশিক্ষণৰ আজি অন্ত পৰে। আজি অন্তিম দিনা ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই বিশেষজ্ঞ সমিতিৰ সদস্যসকলে বিগত দিনকেইটাত ওজা প্ৰশিক্ষকসকলক প্ৰদান কৰা প্ৰশিক্ষণৰ এক পৰ্যালোচনা কৰে। উল্লেখযোগ্য যে ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰা ৩৭৯গৰাকী ওজা প্ৰশিক্ষকে ৰাজ্যৰ ২৩খন জিলালৈ গৈ সৰুসজাইৰ মূল অনুষ্ঠানত অংশগ্ৰহণ কৰিব লগা নৃত্যশিল্পীসকলক ৮, ৯ আৰু ১০ জানুৱাৰীলৈ প্ৰশিক্ষণ প্ৰদান কৰিব। সাংস্কৃতিক মন্ত্ৰী বৰাই তেওঁলোকৰ ওপৰতে সমগ্ৰ অনুষ্ঠানটোৰ সফলতা নিৰ্ভৰ কৰা বুলিও উল্লেখ কৰি ওজা প্ৰশিক্ষকসকলক ইয়াৰ পিছত নিজ নিজ জিলালৈ গৈ মন প্ৰাণ ঢালি নৃত্যশিল্পীসকলক প্ৰশিক্ষণ প্ৰদানৰ বাবে আহ্বান জনায়। মন্ত্ৰী বৰাই বিহু বিনন্দীয়া ঝুমিৰ বিনন্দিনীৰ দৰে বাগৰুম্বা দহৌ অনুষ্ঠানটিকেও সফল কৰি তুলিবলৈ সকলোকে আহ্বান জনাইছে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ তিথি অৰ্থাৎ অহা ১৭ জানুৱাৰী শিল্পী দিৱসেৰে সংগতি ৰাখি বিভিন্ন জিলাৰ পৰা অহা বড়ো জনগোষ্ঠীয় শিল্পীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত সৰুসজাইত সমূহীয়াভাৱে বড়ো জনগোষ্ঠীৰ লোকনৃত্যৰ বাগৰুম্বা পৰিৱেশন কৰিব। সৰুসজাই ষ্টেডিয়ামত ১২, ১৩, ১৪ আৰু ১৫ জানুৱাৰী তাৰিখে শিল্পীসকলে অনুশীলনত অংশগ্ৰহণ কৰিব। ১৬ জানুৱাৰীত চূড়ান্ত অনুশীলন অনুষ্ঠিত হ'ব। খাম, চিংফু, চেৰজা আদি পৰম্পৰাগত বাদ্যযন্ত্ৰৰ তালে তালে বড়ো ডেকা-গাভৰুসকলে ১৭ জানুৱাৰীৰ সন্ধিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ইতিহাস সৃষ্টি কৰিব লগা সমূহীয়া বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰিব। পাঞ্জাৱাৰীৰ শিল্পগ্ৰামত সাংস্কৃতিক মন্ত্ৰীৰ আজিৰ পৰ্যালোচনাৰ সময় সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দায়িত্বত থকা ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ড বি কল্যাণ চক্ৰৱৰ্তী, সাংস্কৃতিক মন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া তথা যুটীয়া সচিব ৰাজীৱ থাপা, সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাসকে ধৰি সাংস্কৃতিক বিভাগৰ ভালেসংখ্যক বিষয়া উপস্থিত আছিল। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24x7।